হেল্ল' ভিউৱাৰ্ছ, আজি মই পোস্ত আৰু সৰিয়হ দি ভাপত দিয়া মাছ বনাম কলপাতত দি। সেইকাৰণে মই এইখিনি পেষ্ট কৰি ল'লোঁ, নহৰু, আদা আৰু পোস্ত আৰু সৰিয়হ। সেইখিনি দেখুওৱা নহ'ল বাৰু। তাৰপিছত পিঁয়াজটো দিব পাহৰি গ'লোঁ, পিঁয়াজো দিব লাগিব। মই আৰু একবাৰ পেষ্ট কৰিম পিঁয়াজ দি। তাৰপিছত মই কলপাতখিনি কাটি ধুনীয়াকৈ ধুই পখালি তাৰ পিছৰ ঠাৰিটো এৰুৱাই মই অকণমান এতিয়া তেল সানি ল'ম। পাতকেইখনত অকণমান তেল মচি লৈ পেলাই সেকিব লাগিব। এইবিলাক ঠাৰিবিলাক তাৰমানে কাটিব লাগিব, নহ'লে ফাটি যাব পাতটো। ডাঠ ঠাৰিডাল কাটি দিব লাগিব। মই কাটিছোঁৱে। কাটি পেলাই ধুই পখালি মই চাফা কৰি লৈছোঁ। আৰু ইয়াত মই অকণমান তেল মচি দিম। তেল মচি দি পেলাই গেছত ভালকৈ একদম পুৰি যোৱাকৈ নহয়, জাষ্ট কেঁচা ভাৱটো নোহোৱাকৈ সেকিব লাগিব প্ৰতিখন পাত। যিহেতু মই পাতত বান্ধিম আৰু বান্ধটো খাব লাগিব, সেইকাৰণে। গতিকে এইখিনি মই তেল দি ল'লোঁ গোটেইকেইখন পাততে। মই কেমেৰাটো ধৰি আছোঁ কাৰণে এখন হাতেদি কৰিব লগা হৈছে। আৰু পকাতে থৈছোঁ, এইখিনি তলতে থৈছোঁ বাৰু, একো নাই, তলখন চাফাই আছিল। আৰু তেনেকৈ মই তেল লগাই এতিয়া মই গেছটো জ্বলাই ল'ম। গেছত মই জাষ্ট কেঁচা ভাৱটো মৰাকৈ এতিয়া মই পাতকেইখন সেকি ল'ম। এয়া গোটেইকেইখনত মই তেল চেল মচি ল'লোঁ। লৈ পেলাই মই এতিয়া গেছটো জ্বলাম। গেছটো জ্বলালোঁ। গেছটো জ্বলাম আৰু এতিয়া জ্বলাই পেলাই মই কি কৰিম, পাতকেইখন এনেকৈ সেকি ল'ম ধুনীয়াকৈ কম জুইত মানে কি বেছি জুই দিলেও কথা নাই, কিন্তু মানে বৰ পুৰি যোৱাকৈ সেকিব নালাগে। এনেই জাষ্ট কেঁচা ভাৱটো মৰাকৈ এনেকৈ গোটেইকেইখন পাত মই অলপ সেকি ল'ম। তেতিয়া ভাজ খাব, ফাটি নাযায় আৰু পাতকেইখন। গতিকে এনেকৈ দুইফালে মই সেকি লৈছোঁ। সেকি লৈ পেলাই মই এতিয়া যিমানকেইখন কলপাত, মানে যিমানকেইডোখৰ মাছ সিমানকেইখন কলপাত লাগিব। এতিয়া এইকেইডোখৰ মাছ মই ভাপত দিম। গতিকে মই ইয়াতে এতিয়া কি কৰিম, এই গোটেইকেইখন এনেকৈ কলপাত হৈ গ'ল মোৰ। এতিয়া মই সেই পেষ্টটো, পিঁয়াজৰ কৰি লোৱা পেষ্টটো মই এতিয়া মাছকেইডোখৰত, পিঁয়াজটো মই কাটি দিয়া নাছিলোঁ, পাহৰিছোঁ। পিঁয়াজ দি পেলাই এতিয়া মই পেষ্ট কৰিম। পেষ্ট কৰি সেই পেষ্টটো মই এতিয়া মাছখিনিত ভালকৈ সানি ল'ব লাগিব। পিঁয়াজখিনি মই কাটি ল'লোঁ। পিঁয়াজটো আচলতে আগতে দিব লাগিছিল, মই পাহৰি গৈছিলোঁ। গতিকে পিঁয়াজটো মই কাটি এতিয়া মই পেষ্ট কৰিম। তাৰপিছত যিটো বাতিত আমি দিম কলপাতখন, সেইটো বাতিত অকণমান তেল মই মচি দিম। এইটো শুকান কেৰাহীত দিব লাগিব, সেইকাৰণে যাতে তলৰ ফালে অলপ লাগি নধৰে। অকণমান তেল এনেই মচি দিলে হ'ল বাতিটোত। অলপ বহল বাতি লাগিব, যিহেতুকে গোটেইকেইডোখৰ মাছ ধৰিব লাগিব। গতিকে সেই বাতিটোতে মই কি কৰিম, তেল মচি ল'লোঁ। আৰু তেল মচি মই এতিয়া কি কৰিম, এই পেষ্টটো এতিয়া মই মাছকেইডোখৰত এতিয়া সানি ল'ম গোটেইখিনি। ইয়াত মই বেলেগ মছলা নিদিওঁ, অকল নিমখ দিব লাগিব আৰু অকণমান কালাৰৰ কাৰণে ৰঙা গুড়ি দিম। গতিকে গোটেইখিনি মছলা মই মাছকেইডোখৰত যেতিয়া সানি ল'ম, তাৰপিছত মই কি কৰিম, ৰঙা গুড়ি দিম। অলপ ৰঙচুৱা হ'ব তেতিয়া, গতিকে ৰঙা অলপ গুড়ি দিম। তাৰপিছত নিমখ দিম। এতিয়া মই এই ৰঙা গুড়ি দিলোঁ অলপমান, তাৰপিছত নিমখো দিব লাগিব। নিমখখিনি হোৱাকৈ দিব, নহ'লে সোৱাদ নালাগিব। নিমখ নহ'লেতো ভাল নালাগে। গতিকে নিমখখিনি অকণমান গোটেইকেইডোখৰ মাছত মিলি যোৱাকৈ সানিব লাগিব আৰু। তাৰপিছত জ্বলাটো মই আগতে দিয়ে দিছিলোঁ পেষ্ট কৰোঁতে। তাৰপিছত আৰু এতিয়া মই মাছকেইডোখৰ ভালকৈ সানি ল'ম। সানিলোঁ ইয়াতে মই এয়া পাতত মই দি লৈছোঁ এক পিচ মাছ, কিন্তু মাছকেইডোখৰত দিয়াৰ পিছত আকৌ অকণমান মই একেলগেই মিঠাতেলটো দিব পাৰিলোঁ, মই দিয়া নাই, বেলেগ বেলেগকৈ পিছত কিছুমান বস্তু পটককৈ পাহৰি যোৱা যায়, আকৌ পিছত মনত পৰে। সেইকাৰণে মই কি কৰিলোঁ, জ্বলা ফালি দিলোঁ। আৰু ইয়াত মিঠাতেল দিব লাগিব। মিঠাতেলটো মই মানে একেলগে থাকোঁতে দিয়া নহ'ল, এতিয়া বান্ধিলোৱে মই দুডোখৰ ভুলতে, কিন্তু মিঠাতেল দিব লাগিব অলপমান ওপৰৰ পৰা। গতিকে যিকেইডোখৰ বান্ধিলোঁ, দুডোখৰমান মিঠাতেল নিদিয়াকৈ বান্ধিলোঁ, কিন্তু দিব লাগে, দিলে বেছি সোৱাদ লাগে, কেঁচা মিঠাতেল অকণমান। এতিয়া মই একেইডোখৰত মিঠাতেল দিম, অলপ দি ল'ম। দি লৈ পেলাই মই ভালকৈ ৰছীৰে বান্ধিম। বান্ধি পেলাই মই গোটেইকেইডোখৰ মাছ এনেকৈ বান্ধি ল'ম। বান্ধি লৈ তাত দিলোঁ। আগৰ পৰা কেৰাহীটো গৰম কৰি থৈ দিছিলোঁ, আৰু সেই বাচনটোতে মই কলপাতেদি বান্ধি এতিয়া মই একদম বতাহ নোসোমোৱা কৰি ঢাকনিখন লগাব লাগিব। ঢাকনিখন যাতে কোনোফালেদি বতাহ নোসোমায়, এনেকৈ ভালকৈ ঢাকনি ওপৰত মই এটা প্ৰেছাৰো দিম, মানে এটা লোহাৰ বস্তু কিবা এটা দিম। আৰু এতিয়া মই ভালকৈ মাৰি ল'লোঁ ঢাকনিখন। তাৰপিছত 10-15 মিনিটমানৰ পিছত, কম জুই দিব লাগিব দেই, কম জুইৰ পিছত 15 মিনিটমানৰ পিছত মই মাছখিনি উলিয়াই ল'লোঁ। উলিয়াই লৈ চাওক, ধুনীয়া এটা গোন্ধ আহে কলপাতৰ। খুলি ল'লোঁ। খুলি লৈ এতিয়া খোৱাহে কথা আৰু।
আৰু জলকীয়া বিলাহীও দিয়ে কিছুমানে কাটি পিচ পিচ কৰি মই দিয়া নাই এয়া আমাৰ ভাপত দিয়া কলপাতত দিয়া মাছ আৰু এনেকুৱা ডাঙৰ মাছ হ'লে বেছি সোৱাদ লাগে এনেকৈ মই দুটা খুলি এতিয়া দেখালোঁ ধন্যবাদ